মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো বৰ্গ সংখ্যাৰ ওপৰত। বৰ্গ সংখ্যা কি হয়, বৰ্গ সংখ্যা কেনেকৈ লিখে আৰু কোনবিলাক হয় আৰু কি হয়, গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছো। তোমালোকে ভিডিঅ'টো ধুনীয়াকে শেষলৈকে চাই থাকিবা, ঠিক আছে? তো চোৱা, তো মই লিখি লৈছো বৰ্গ সংখ্যা। তো 1 নম্বৰ কোৱেশ্চন আছে বৰ্গ সংখ্যা কি? প্ৰথমতে আমি এইটোৱে জানিব লাগিব বৰ্গ সংখ্যা কিনো, তাৰপিছত কোনটো হয় সেইটো জানিম। তো চোৱা, কোনো এটা অংক বা সংখ্যাক দুবাৰ পূৰণ কৰাৰ পিছত যি সংখ্যা পাওঁ তাকে বৰ্গ সংখ্যা বোলে। মানে যিকোনো এটা সংখ্যা হেতুক যদি আমি দুবাৰ পূৰণ কৰো, যিকোনো এটা সংখ্যা হেতু 2 টাইমছ যেতিয়া আমি মাল্টিপ্লাই কৰো, পূৰণ কৰো, তাৰপিছত যিটো সংখ্যা পাওঁ হেতুকে বৰ্গ সংখ্যা বুলি কোৱা হয়। ঠিক আছে, তো বুজিলা বৰ্গ সংখ্যা কি হয়। তো এইবাৰ আমি জানিম 2 নম্বৰ কোৱেশ্চন। চোৱা, বৰ্গ সংখ্যা কেইটা আছে, কিমানটা বৰ্গ সংখ্যা আছে। তো চোৱা, অসীম সংখ্যক বৰ্গ সংখ্যা আছে, কোনো সীমা নাই। বৰ্গ সংখ্যা ইমানেই আছে, তুমি যিমানে বনাব বিচৰা তুমি পাৰিবা বৰ্গ সংখ্যা। সেইকাৰণে কোৱা হৈছে অসীম সংখ্যক বৰ্গ সংখ্যা আছে, মানে বহুত আছে, হিচাপ নাই। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যনত লিখি লৈছো যে 10টা বৰ্গ সংখ্যাৰ উদাহৰণ দিয়া। 10টা কি তোমালোকে বহুতে দিব পাৰিবা। যদি নিয়মটো জানি লোৱা তেতিয়াহ'লে তোমালোকে বহুত বৰ্গ সংখ্যা ক'ব পাৰিবা, কোনো সীমা নাই, অগণন বৰ্গ সংখ্যা ক'ব পাৰিবা। তো প্ৰথম 10টা বৰ্গ সংখ্যা আমি জানিম। চোৱা, 10টা বৰ্গ সংখ্যাৰ উদাহৰণ হ'ল 10টা বৰ্গ সংখ্যা, প্ৰথমত যিকেইটা 10টা বৰ্গ সংখ্যা আছে সেইকেইটা আমি ইয়াৰ পৰা চাম, ঠিক আছে? তো চোৱা, 1 যদি আমি দুবাৰ পূৰণ কৰো, এইটো দুবাৰ পূৰণ কৰা মানে আমি স্কোৱাৰো লিখিব পাৰো। স্কোৱাৰ মানে অসমীয়াত এইটো বৰ্গই কয়, এইটো বৰ্গ চিন কয়, আৰু ইংলিছত কি কয়, স্কোৱাৰ বুলি কয়। তো দুবাৰ পূৰণ কৰা কোনো এটা সংখ্যা আৰু ওপৰত স্কোৱাৰ দিয়া একেই কথা। তো 1 যদি দুবাৰ পূৰণ কৰো, যিটো আমি 1 স্কোৱাৰ বুলিও ক'ব পাৰো, 1 স্কোৱাৰ, তো ইজুকেল 1 যদি পূৰণ কৰো আৰু এটা 1ৰ লগত একেই হ'ব, মানে 1ৰ যদি বৰ্গ সংখ্যা কয়, বৰ্গ সংখ্যা কিমান হ'ব, একেই হ'ব। 4 এটা বৰ্গ সংখ্যা, কাৰণ 4ক দুইবাৰ পূৰণ কৰা, 2ক দুবাৰ পূৰণ কৰাৰ পিছত 4 পাওঁ, 2ক দুবাৰ পূৰণ কৰাৰ পিছত 4 পাইছো, তাৰ মানে এইটো 4টো হ'ল বৰ্গ সংখ্যা। তাৰপিছত চোৱা, 9 হ'ল 3ৰ বৰ্গ সংখ্যা। এই চোৱা, 3 দুবাৰ পূৰণ কৰিছো, 9 পাইছো। তাৰপিছত 16 এটা বৰ্গ সংখ্যা, কাৰণ 4ক দুবাৰ পূৰণ কৰাৰ পিছত 16 পাইছো। 25 এটা বৰ্গ সংখ্যা, কাৰণ 5ক দুবাৰ পূৰণ কৰাৰ পিছত 25 পাইছো, ঠিক আছে? আকৌ 36 এটা বৰ্গ সংখ্যা, কাৰণ 6ক দুবাৰ পূৰণ কৰাৰ পিছত 36 পাইছো। 49 এটা বৰ্গ সংখ্যা, কাৰণ 7ক দুবাৰ পূৰণ কৰাৰ পিছত 49 পাইছো। তাৰপিছত 64 এটা বৰ্গ সংখ্যা, কাৰণ 8ক দুবাৰ পূৰণ কৰাৰ পিছত 8ক দুবাৰ পূৰণ কৰাৰ পিছত 64 পাইছো। তাৰপিছত 81টো এটা বৰ্গ সংখ্যা, কাৰণ 9ক দুবাৰ পূৰণ কৰাৰ পিছত 81 পাইছো। 100 এটা বৰ্গ সংখ্যা, কাৰণ 10ক দুবাৰ পূৰণ কৰাৰ পিছত 100 পাইছো। তো এই ভিডিঅ'ৰ পৰা তোমালোকে তো শিকিলা যে বৰ্গ সংখ্যা কোনবিলাক, চাইছা? এতিয়া 7 এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে, কাৰণ কোনো এটা সংখ্যা যদি দুবাৰ পূৰণ কৰো, অংক এটা দুবাৰ পূৰণ কৰিলে 7 নাপাওঁ, কিন্তু এইবিলাক হয়। 1, 4, 9, 16, 25, 36, 49, তাৰপিছত 64, 81, 100, এইবোৰৰ মাজত আৰু কোনো বৰ্গ সংখ্যা নাই। 1ৰ পৰা 100ৰ ভিতৰত যদি বৰ্গ সংখ্যা লিখিব দিয়ে, তো এইকেইটাই হ'ব, বুজিলা? 1, 4, 9, 16, 25,
36, 49, 64, 81, 81 আৰু 100 মানে একৰ পৰা আৰম্ভ কৰি 100ৰ ভিতৰত যদি বৰ্গসংখ্যা লিখিব দিয়ে এইকেইটাই হ'ব আৰু পিছত হ'ব পাৰে যেনে 121 হ'ব পাৰে বৰ্গসংখ্যা কাৰণ 11ক যদি দুবাৰ পূৰণ কৰোঁ 121 পাওঁ ঠিক তেনেদৰে 144 টো বৰ্গসংখ্যা হ'ব কাৰণ 12ক যদি দুবাৰ পূৰণ কৰোঁ 144 পাওঁ